বিশ্বজিৎ দৈমৰীৰ সমষ্টিত পথৰ দুৰৱস্থাই যাতনা ভোগাইছে ৰাইজক। স্বাধীনতাৰ ৭৬ বছৰ পিছতো উন্নয়নে ঢুকি পোৱা নাই টংলাৰ ৪ নম্বৰ ৱাৰ্ডৰ পথক। ছুইজাৰলেণ্ডৰ সপোন ৰচা পৰিৱৰ্তনৰ শ্লোগান দি ক্ষমতালৈ অহা বিজেপি UPPL চৰকাৰে পালন কৰা নাই প্ৰতিশ্ৰুতি। বিশেষকৈ টংলাৰ চিত্ৰনগৰৰ ৪ নং ৱাৰ্ডৰ পথ উন্নীত কৰাৰ ক্ষেত্ৰত ধৃতৰাষ্ট্ৰৰ ভাও লৈছে স্থানীয় EM আৰু বিধায়কে, যাৰ পৰিণতি টংলাৰ চিত্ৰনগৰবাসীয়ে ভুগিছে এতিয়া জমৰ যাতনা। বাৰে বাৰে জনপ্ৰতিনিধিক আহ্বান জনাই আহিছে যদিও কোনো ধৰণৰ সুফল পোৱা নাই। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমৰী আৰু BTRৰ কাৰ্যবাহী সদস্য EM দিগন্ত বৰুৱাৰ গৃহ সমষ্টিৰ সদাব্যস্ত পথটিৰ এই দুৰ্দশা। স্থানীয় ৰাইজে কেইবাবাৰো জনপ্ৰতিনিধিক বিধ্বস্ত পথ মেৰামতি কৰিবলৈ দাবী জনাই আহিছে যদিও কোনো জনপ্ৰতিনিধিয়ে গাঁওবাসীৰ অনুৰোধক গুৰুত্ব দিয়া নাই। এই যিটো ৰাস্তা হৈছে এই ৰাস্তাটো আমি প্ৰত্যেকৰে নিজৰ মাটি এৰি 12 ফুট ৰাস্তা এইটো আছিলে, মেপত 12 ফুট ৰাস্তা আছে। গতিকে এই প্ৰত্যেকে এৰি আমি এইটো নিজে পইচা খৰচা কৰি কিনি মাটি এই ৰাস্তাটো লৈছোঁ। তাৰ পিছতো কিন্তু আজি বহু বছৰ ধৰি পৌৰসভাক আমি নিবেদন দিছোঁ, কিন্তু তেওঁলোকে কোনো কাণ দিয়া নাই। লগতে আমাৰ EM দিগন্ত বৰুৱা তেওঁকো কৈছিলোঁ, তেওঁ কৈছে যে খুৰা হৈ আছে সদায় ষ্টিমেট মই একবাৰ দেখালে পাছ হোৱা বুলি আমাৰ চিফৰ পৰা। তাত মোৰো নাম আছে যে অমুকৰ সন্মুখত এই ৰাস্তাটো এইটো হেৰি চেংচন হৈছে বুলি কৈছে, কিন্তু আজি চেংচনে হৈ আছে। আজি ইমান বছৰ ধৰি চেংচনে হৈ আছে। কিন্তু এই টংলা টাউনত চবচে পিছপৰা অঞ্চলটো হ'ল আমাৰ এই চিত্ৰনগৰৰ দক্ষিণ চিত্ৰনগৰটো। এই দক্ষিণ চিত্ৰনগৰতে আমাৰ যিখিনি মানুহ আছে, মানে খিলঞ্জীয়া যিখিনি আজি খাটি খোৱা মানুহ, তেওঁলোকে নিজৰ উপাৰ্জনো কম, কিন্তু তেওঁলোকে টেক্স যিটো আমাৰ পৌৰসভা হওক মাটিয়ে হওক সদায় ৰেগুলাৰ দি আছে। আৰু আমাৰ ৰেকৰ্ড আছে এই অঞ্চলত। আমাৰ প্ৰথম আমি ফাৰ্ষ্ট 1 তাৰিখে যিটো টাইম হয় 1 এপ্ৰিলত আমি 1 এপ্ৰিলত সকলোৱে দি আছোঁ, কিন্তু আজিলৈকে কিন্তু আমাক মাহীয়ে চকুৰে চাই আছে। সংবাদকৰ্মী বৃন্দক আমি আদৰিছোঁ। অতি দুৰ্ভাগ্যজনক কথা যে আজি এই বিজ্ঞানৰ ইমান অগ্ৰগতিৰ দিনতো টংলাখন শিক্ষানগৰী হিচাপে গোটেই সমগ্ৰ অসমতে নামখ্যাত হৈ আছে। তৎসত্ত্বেও আমি দক্ষিণ চিত্ৰনগৰৰ এই জোৰপুখুৰীৰ পৰা সোমাই অহা এই উত্তৰৰ ফালে সোমাই অহা এই ৰাস্তাটো আজি কমেও 10 বছৰ মানৰ পৰাই সংঘৰ্ষ কৰি থাকিব লগা হৈছে। ইতিমধ্যে আমাৰ এই ৰাইজৰ 2-এজন ব্যক্তিয়ে আপোনালোকৰ ওচৰত নিশ্চয় মত পোষণ কৰিলে যে আমি দল সংগঠনৰ হৈ ইয়াৰ ৰাইজে হৈ আমাৰ যিবিলাক জনপ্ৰতিনিধি আছে তেওঁলোককো আমি বাৰম্বাৰ অনুৰোধ কৰা হৈছিল। আৰু আজি যোৱা 2 বছৰ আগত আমাৰ শ্ৰী শ্ৰী লক্ষী মন্দিৰ চিত্ৰনগৰত আমি ৰাজহুৱাভাৱে আমাৰ BTC প্ৰশাসনৰ প্ৰতিনিধিবৃন্দক আমি ৰাজহুৱাভাৱে ইয়াৰ পুৰুষ মহিলাসমূহ সকলোৱে আমি এখন স্মাৰক পত্ৰ দিছিলোঁ, প্ৰদান কৰিছিলোঁ, এপ্লিকেশ্যন দিছোঁ যে আমাক এইটোত ৰাস্তাটো কৰি দিয়ক। সকলোৱে মাত্ৰ কথাৰ ফুলজাৰিহে আমি পালোঁ মাত্ৰ। ইতিমধ্যে এইটো এটা অপেন চিক্ৰেট হৈ আছে। আমি অনুভৱ কৰিব পাৰিছোঁ 2 মহৰ যুঁজত দক্ষিণ চিত্ৰনগৰ অঞ্চলৰ এই ৰাস্তাটো হোৱা নাই। ইফালে জনপ্ৰতিনিধি আছে, আনপিনে এইটো আমাৰ মুদৈবাৰী সমষ্টিৰ এটা অতি মানে জনাজাত এটা এলেকা। ইয়াৰ সকলো বাসিন্দাই আমি ইতিমধ্যে আমি ভোট দিয়াৰ ক্ষেত্ৰত আমাক যি প্ৰতিশ্ৰুতি দিছিল ৰাস্তা ঘাট লাইট সকলোবিলাকৰ পক্ষত থাকি আমি ভোট প্ৰদান কৰিছিলোঁ, মানে উন্নতিৰ হৈ। কিন্তু সেই উন্নতিৰ মুখ আজিলৈকে আমি দেখা নাই। বোকা পানী খচি ইফালে আমি গৈ থাকিব লাগে, আৰু ইফালে না এটা ষ্ট্ৰীট লাইট আছে, না এটা আমাৰ বোলে ৰাস্তা এটা আছে। সদায় বাৰিষা হ'লে এটা 6 মাহ পানীতে থাকে, এইটো সদায় পানী থাকে। হয়, এইটো স্থানটো আপোনালোক যে আহিছে টংলা 4 নম্বৰ ৱাৰ্ড দক্ষিণ চিত্ৰনগৰ বুলি কয়। আৰু ইয়াতে যিটো আমাৰ ৰাস্তা, এই ৰাস্তাটো আপোনালোকে দেখাই পাইছে ভিজুৱেলত, পানী হৈছে আৰু প্ৰায় বাৰিষা এইটো পানী থাকেই। আৰু আমি পৌৰসভাত বহুত লিখিতভাৱেও ক'লোঁ, মৌখিকভাৱেও ক'লোঁ যে ইয়াৰ এটা ব্যৱস্থা কৰিব লাগে। ৰাস্তাটো যিহেতু কেঁচা আৰু ইফালে ছাত্ৰ ছাত্ৰী আহে, বেমাৰী মানুহ আহে, গতিকে তেওঁলোকে কামটো নকৰিলে আৰু শেষত আমি যিখিনি আমি 19-20 ঘৰ মানুহ আছোঁ আমি 1000 টকাকৈ উঠাই এই ৰাস্তাটো আজি মানে যোৱাকালিৰ পৰা আমি চেন কেবল পেলাই হাজিৰা লগাই এই কামখিনি কৰি আছোঁ।
বিভাগীয় কৰ্তৃপক্ষ আপুনি কি ক'ব? না এইটোতো চাওক এতিয়া টংলাৰ যি 4টা ৱাৰ্ড আছে আৰু আমি দুৰ্ভাগ্যজনকভাৱে এইটো ৱাৰ্ডৰ এইটো গলিত পৰিলোঁ নেকি। সকলো ৰাস্তা হ'ল 1 2 3 4 আপোনালোকে জানে, কিন্তু এই ৰাস্তাটো নহ'ল আৰু আমিও সমান্তৰালকৈ বহুবোৰ লিখা মেলা দিলোঁ বহুবাৰ। আৰু যিখিনি টেক্স মাজতে গমে পায় তেওঁলোকে টেক্স বাঢ়াইছিল আৰু সেইখিনিলৈ আমি টেক্সখিনিও দি আছোঁ, কিন্তু ইয়াতে যিটো তাৰমানে ৰাস্তাটো মানে জন্মলগ্নৰ পৰা এই পানীত ডুব গৈ থাকে, মাত্ৰ খৰালিৰ সময়ত হেৰি থাকে। আৰু শেষত আমি চালোঁ যে তেওঁলোকে চেন কেবল নাই বুলি কয়, পৌৰসভাই ষ্টকত নাই বুলি কয়, কিবা কিবি কয়। গতিকে আমি শেষত উপায় নাপায় ধাৰ দুগাৰকৈ কৰি হ'লেও প্ৰতি ঘৰ মানুহ আমি 1000 টকাকৈ যিখিনি পাৰোঁ চেন কেবল ইয়াতে হেৰি দি হাজিৰা লৈ যোৱাকালিৰ পৰা আমি দি আছোঁ। আশ্চৰ্যকৰ ঘটনা যে আজিৰ দিনটোলৈ পৌৰসভাই কিয় নিমাত হৈ আছে আমি ক'ব নোৱাৰোঁ। তেখেতসকলৰ কি স্বাৰ্থ জড়িত হৈ আছে ইয়াত। আজি আমাৰ টংলা অঞ্চলৰ 4 নম্বৰ ৱাৰ্ডৰ এই দুৰৱস্থা দেখি আমি গোটেই স্থানীয় ৰাইজে নিজেই যি অলপ ধন সংগ্ৰহ কৰি আমি আগবাঢ়ি আহিছোঁ। এই আপোনালোকে দেখিছে আৰু আমাৰ লগত জড়িত আছে জ্যেষ্ঠ নাগৰিক, আমাৰ বিভিন্ন দল সংগঠনখিনি আমাৰ লগত আছে। তেখেতসকলক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ধিক্কাৰ দিছোঁ। এনেকুৱা যাতে জীৱনত আৰু কেতিয়াও কৰিব নোৱাৰে আৰু কৰিব নালাগে, তেখেতসকলক আমি সকীয়াই দিছোঁ। তেখেতসকলে অনতিপলমে তেখেতসকলে ইয়াৰ ব্যৱস্থা ল'ব লাগে, তাৰ বাবে আমি দক্ষিণ চিত্ৰনগৰবাসী আমি দাবী জনাইছোঁ। ড্ৰেইনটো নাইয়ে আজিলৈকে। ৰাস্তাৰো কোনো মানে দিহা পৰামৰ্শটো বাদেই ৰাস্তাৰ কোনো এটা অংশ 1% অংশও ইয়াত তাৰমানে হোৱা নাই এতিয়ালৈ। আমাৰ বহুত সমস্যাত ভুগি আছোঁ আমি গোটেই দক্ষিণ চিত্ৰনগৰবাসী। তেখেতসকলে কিয় নিমাত হৈ আছে, কিয় ইয়াত গুৰুত্ব সহকাৰে লোৱা নাই আমি ক'ব নোৱাৰোঁ। তেখেতসকলৰ হয়তো নিশ্চয় নিজা স্বাৰ্থ জড়িত হৈ আছে সম্ভৱ। তেখেতসকলে এনেকৈ স্বাৰ্থ জড়িত হৈ তেখেতসকলে পিছুৱাই থাকিলে নহ'ব। অতি সোনকালে আমাক ৰাস্তা আৰু ড্ৰেইনৰ ব্যৱস্থা কৰি দিব লাগিব। ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।